নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, এটা বহুত ভাল খবৰ, কিয়নো SSCত আকৌ পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব। ফ্ৰেণ্ডছ, SSC যিটো MTS আৰু হাবিলদাৰৰ পদ আছে, সেই পোষ্ট আৰু নতুনকৈ পুনৰ মুকলি কৰা হ'ব 2024ৰ কাৰণে। যদি আপোনালোকে এই পোষ্টসমূহৰ কাৰণে অপেক্ষা কৰিছিল, তেনেহ'লে আপোনাৰ কাৰণে এটা ভাল খবৰ। যদি আপোনালোকে এজন চিম্পল মেট্ৰিক পাছ হয়, যদি আপোনালোকে চিম্পলকৈ মেট্ৰিক পাছ কৰি থৈছে, তেনেহ'লে ভিডিঅ'টো আপোনাৰ বাবে, কিয়নো SSC MTSত হাবিলদাৰৰ কাৰণে আৰু পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব। আৰু এই পদবিলাক কেতিয়া মুকলি কৰা হ'ব আৰু এই পদবিলাকৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু বয়স কিমান লাগিব, আৰু যদি আপোনালোকে এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয়, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। আজিৰ ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম, তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে ফ্ৰেণ্ডছ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে বলক ফ্ৰেণ্ড, পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, এটা বহুত ভাল খবৰ, কিয়নো SSC যিটো MTS আছে, MTS আৰু হাবিলদাৰৰ কাৰণে নতুনকৈ পোষ্ট মুকলি কৰা হ'ব। আৰু ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম, সেইটো হৈছে SSC ষ্টাফ চিলেকশ্যন। এই পোষ্টখিনি SSCৰ ফালৰ পৰা নতুনকৈ মুকলি কৰা হ'ব। আৰু এতিয়ালৈকে ইয়াৰ ফুল নটিফিকেশ্যন অহা নাই, ইয়াৰ শ্বৰ্ট নটিফিকেশ্যনটো আহিছে। তো যিটো পোষ্ট নেম, সেই পোষ্ট নেমটো হ'ব MTS আৰু হাবিলদাৰৰ কাৰণে এই পোষ্টখিনি মুকলি কৰা হ'ব। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। আৰু ইয়াত কিমান পোষ্ট আহিব এতিয়ালৈকে ইয়াত উল্লেখ কৰা নাই। যেতিয়াই ফুল নটিফিকেশ্যন আহে, তেতিয়া আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ যিটো আপোনালোকৰ বয়স, সেই বয়সটো হৈছে 18 বছৰৰ পৰা আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আপোনালোকে 25 বছৰলৈ আপোনালোকে যদি এজন জেনেৰেল কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে ফ্ৰেণ্ডছ, ইয়াত 100 ৰুপিজ আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SSC যিকোনো আপোনালোকৰ পোষ্ট নতুনকৈ পোষ্ট মুকলি কৰিলে এই সকলোবিলাক পোষ্টতে আপোনালোকে 100 টকা ফিজ কাটিব লাগে। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যদি চাবলৈ যাওঁ, যদি আপোনালোকে এজন চিম্পল মেট্ৰিক পাছ কৰি থৈছে, তেনেহ'লে আপোনালোকে যিখিনি পোষ্ট আহিব MTS আৰু হাবিলদাৰৰ কাৰণে, তেনেহ'লে সেই পোষ্টবিলাকত আপোনালোকে বিন্দাছ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আৰু এই যিটো এক্সাম হ'ব, এই এক্সামটো আপোনালোকৰ 13টা লেংগুৱেজত আপোনালোকৰ অনুষ্ঠিত হ'ব। আপোনালোকে যদি অসমীয়া হয়, যদি আপোনালোকে এজন অসমীয়া হয়, তেনেহ'লে আপোনালোকে অসমীয়াতো এই এক্সামটোত আপোনালোকে দিব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত যদি আপোনালোক চাবলৈ যাওঁ, যিটো আপোনালোকৰ কম্পিউটাৰ ভিছা টেষ্ট অনুষ্ঠিত হ'ব, ইয়াত আপোনালোকৰ টোটেল আপোনালোকৰ 60 নম্বৰ থাকিব। 2টা ছেকশ্যনত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। আপোনালোকৰ টোটেল আপোনালোকৰ 120 নম্বৰ থাকিব। সময় থাকিব আপোনালোকৰ 45 মিনিট, যিটো ফাৰ্ষ্ট ছেকশ্যন আছে। আৰু ছেকেণ্ড ছেকশ্যনত আপোনালোকৰ 25টা কুৱেশ্যন থাকিব জেনেৰেল নলেজৰ, আৰু 75 নম্বৰ আপোনালোকৰ থাকিব। ইংলিছ লেংগুৱেজ আৰু কম্পিউটাৰ কম্প্ৰিহেনশ্যনৰ কাৰণে আপোনালোকৰ 25 নম্বৰ থাকিব। টোটেল মাৰ্ক থাকিব আপোনালোকৰ 75 নম্বৰ, আৰু সময় থাকিব আপোনালোকৰ 45 মিনিট আপোনালোকৰ সময় থাকিব। আৰু আপোনালোকৰ যিটো হাবিলদাৰৰ পোষ্ট মুকলি কৰা হ'ব, সেই পদবিলাকত আপোনালোকৰ কিছু ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। PAT and PST টেষ্ট অনুষ্ঠিত হ'ব। আপোনালোকৰ প্ৰথমতে আপোনালোকৰ যিটো হাইট বিচাৰিছে, হাইটটো আপোনালোকৰ যদি আপোনালোকৰ মেল হয়, তেনেহ'লে আপোনালোকৰ 157.5 চেণ্টিমিটাৰ আপোনালোকৰ হাইটটো থাকিব লাগিব। যদি আপোনালোকে ফিমেল হয়, তেনেহ'লে আপোনালোকৰ 152 চেণ্টিমিটাৰ হ'ব লাগিব হাইটটো। তো ফ্ৰেণ্ডছ, এই পদবিলাকৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? তো ফ্ৰেণ্ডছ, এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব অহাকালি, অৰ্থাৎ 7 মে'ৰ পৰা আপোনালোকৰ এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব। আৰু এই পদবিলাকৰ যিটো এপ্লাই লাষ্ট ডেট, সেইটো হৈছে 6 জুনলৈকে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, যদি আপোনালোকে এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয়, তেনেহ'লে আপোনালোকে অহাকালিৰ পৰা এই পদবিলাকত এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনালোকে লগৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।